মাকুমত অসম উন্নতি সভাৰ তিনিচুকীয়া জিলা সমিতিৰ প্ৰতিনিধি সভা আৰু বিষয় বাছনি সভা সম্পন্ন। তিনিচুকীয়া জিলাৰ মাকুমস্থিত বনমালিক শইকীয়া ভৱনত সদৌ অসম ছাত্ৰ সন্থাৰ ভাতৃ সংগঠন অসম উন্নতি সভাৰ তিনিচুকীয়া জিলা সমিতিৰ প্ৰতিনিধি সভা আৰু বিষয় বাছনি সভা অনুষ্ঠিত হয়। সভাত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক জিতেন্দ্ৰ চুতীয়া, জিলা সমিতিৰ সভাপতি সম্পাদক, বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া, উন্নতি সভাৰ কেন্দ্ৰীয় আৰু জিলা সমিতিৰ বিষয়ববীয়াসকলৰ লগতে বহু প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত সংগঠনৰ সাংগঠনিক বিষয়সমূহৰ ওপৰত বিস্তৃত আলোচনা চলোৱা হয়। লগতে সংগঠনটোক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে নতুন জিলা সমিতি গঠনৰ উদ্দেশ্যে বিষয় বাছনি প্ৰক্ৰিয়াও সম্পন্ন কৰা হয়। সভাত সংগঠনৰ ভৱিষ্যৎ কৰ্মপন্থা, সাংগঠনিক বিস্তাৰ আৰু বিভিন্ন জনকল্যাণমূলক কাৰ্যসূচী ৰূপায়ণৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়। সদৌ অসম ছাত্ৰ সন্থাৰ ভাতৃ সংগঠন অসম উন্নতি সভা আজি তিনিচুকীয়া জিলা সমিতিখন গঠন কৰা হ'ব আৰু ইতিমধ্যে আমাৰ পতাকা উত্তোলন আৰু চৰিত্ৰপণ কাৰ্যসূচী হৈ গৈছে। আৰু যিহেতু আপোনালোকক অৱগত কৰিবলৈ পাই সুখী হ'ম যে অসম উন্নতি সভা গঠন কৰাৰ মূল লক্ষ্য উদ্দেশ্য হৈছে যে অসমৰ যিসকল উঠি অহা প্ৰজন্ম যুৱক যুৱতী, নিবনুৱা যুৱক যুৱতীসকলক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত এই অসম উন্নতি সভাখনে তিনিচুকীয়া জিলা সমিতিয়ে কাম কৰি যাব। আৰু যি অলপ কিছু সময়ৰ পিছতে আমাৰ জিলা সমিতিখন গঠন কৰা হ'ব আৰু তাৰ এই সমিতিখনে অনাগত দিনত উঠি অহা নৱপ্ৰজন্ম, উঠি অহা যুৱক যুৱতী, নিবনুৱা যুৱক যুৱতীসকলৰ বাবে বিভিন্ন ক্ষেত্ৰত, কৃষিৰ ক্ষেত্ৰতে হওক বা আন যিসকল মীন পালনৰ ক্ষেত্ৰতে হওক বা পশুপালনৰ ক্ষেত্ৰতে হওক, সকলো দিশতে বা সহায় সহযোগিতা উঠি অহা প্ৰজন্মক কৰি যাব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। যদিও চেষ্টা অব্যাহত ৰাখিছে, মই আশাবাদী পুনৰবাৰ সেই যি আমাৰ হেৰুৱা সন্মান ঘূৰাই আহিব। গতিকে এইটো এটা তিনিচুকীয়া জিলাৰ কাৰণে বৰ্তমান সময়ত বৰ মানে ক'লে দুবাই নতুন প্ৰজন্মই যেতিয়ালৈকে আদৰি নল'ব তেতিয়ালৈকে আমি কোনো এটা মানে গতিকে মই ৰাইজকো আহ্বান জনাম, যিসকল উদীয়মান ল'ৰা ছোৱালী আছে কলা খেতি কৰিব বিচাৰে তেওঁলোকক অকণমান উৎসাহ দিব। পৰিদৰ্শন প্ৰত্যেক দিনৰ সেই পৰিদৰ্শনটো এদিন চাব যায়। আগতে আমাৰ নিশ্চয় এজোপা কাৰবাৰ আছেই, প্ৰায়বিলাক মানুহৰ ঘৰত থাকে,